দুখীয়া 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 কি দুখীয়া দুখীয়া কৈ থাকিব গাইছ দুখীয়া দুখীয়া বুলি নক'ব কাৰণ কেলে আমাৰ ওচৰত আহি পৰিছে এতিয়া এই কি ক'ম আৰু গাইছ নাপায় মোক লাগি যাব চকু কৰিব হ'লেও কৈ লওঁ উপায় নাই মানে কি ক'ম মানে গাইছ নিজকে কেতিয়া দুখীয়া বুলি নাভাবিব কাৰণ এইফালে এইফালে এই কিডনী চিডনী যে বিক্ৰী কৰে কিডনী এটা দাম জানা নাই অনুমান কৰি টকা এনেই 3 লাখ 4 লাখ মান হ'ব অঁ এই হ'লেও বেছি কৰিলে 1 লাখে ধৰ 1 লাখ অঁ কিডনী চকু আৰু বাকী লিভাৰ চিভাৰ গম পাইছে কিমান বস্তু আৰু মানুহটো বিক্ৰী কৰিলেতো হ'লে আৰু ৱাও দে আৰু কিतना পইচা মিলেগা সেইটো কাৰণে নিজকে দুখীয়া বুলি কেতিয়াও নাভাবিব বুলি আহি গৈছিলে চ' মানে গাইছ কেতিয়াও নিজকে দুখীয়া বুলি নাভাবিব কাৰণ কেলৈ আমাৰ মানুহটো বেলেগৰ কথা নকওঁ মোক যদি বিক্ৰী কৰোঁ ন বিক্ৰী কৰে মানে কওঁ নহয় বিক্ৰী কৰে 10 কোটি টকা পাব 10 কোটি টকাৰ দাম মোৰ চ' গাইছ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি যিহেতু বহুত দিনৰ পৰা ভিডিঅ' বনাইছোঁ মানে চ' মানে কি ক'ম আৰু মানে গাইছ ক'বলৈ ভাষা নাই মানে মুখৰ মানে শব্দই নহা গৈছে কাৰণ কেলৈ বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ সেইকাৰণে মানে আজি হ'লে ভিডিঅ' এটা বনাই দিওঁ চ' গাইছ আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' আহি গ'ল ফাইনেলি মানে ভিডিঅ'টো আজি এইটোৰ ওপৰত বনাম যে দুখীয়া মানুহ দুখীয়া কাক কয় মানে কি ক'ম গাইছ আমাৰ মানে বিশেষ একো নহয় আজি ভিডিঅ'টো মানে আমাৰ ঘৰৰ পৰিৱেশটো দেখাম বুলি ভাবিছোঁ কাৰণ কেলৈ আপোনালোকেতো ভাবে চাগে বা ল'ৰাটোৱে ভিডিঅ' চিডিঅ' বনাই এইটো ডাঙৰ ইউটিউবাৰ হ'ব চাগে দিম নিচিনা ঘৰটো থাকিব চাগে ৱাও দে আৰু অ' নাই গাইছ মোৰ তাৰ ঘৰ চৰ কোনো নাই বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ঘৰটো দেখাম চবচে আগত বাটৰ পৰা আহোঁগৈ আমাৰ পদূলি মুখৰ পৰা ধৰি আমাৰ ঘৰলৈ কেনেকুৱা বলক তেনেহ'লে দিন ভিডিঅ'টো আৰম্ভ কৰোঁ তো নহ'লে যাওঁ নহয় বাটটো দেখাই আহোঁগৈ আমাৰ বাটটো দেখাই দিওঁ এই ৰহ তোৰ বেলেগত থাক মই বেলেগত থাকোঁ অঁ তোৰ যে ইয়াত ভেবেলা চাইকেল লিখে গজব বেজতি এই সেইবিলাক বাদ দে তই এই বাদ দে হ'ব দে দেয়াৰ মানে গাইছ কি গম পায় নাই এই ছাগলজনীও বছ হৈছে দেই মানে গাইছ কলেজলৈ গৈছিলোঁ নহয় কলেজলৈ যাওঁতে মানে বাটত মানে ছোৱালী কওঁ জানো এনেই কৈছোঁ দেই মানে গাইছ কি ক'ম আৰু মানে কেতিয়া মানে মোক বৰ মানে জোকাই থাকে এইটো দাইগিডাল থাকিলে কিবা কিবি লাগি এটা কাটি দিবি গাইছ কাটি দিলোঁ এতিয়া গে লাগে বোলে গাইছ কাটি দিলোঁ এতিয়া গে লাগে বোলে बात तो सही है বাৰু যে কি নহওক গাইছ বলক তেনেহ'লে ভিডিঅ' আৰম্ভ কৰোঁ সেইবিলাক চে মতলব নাই কাৰণ কেলৈ চাওক মই চুলি তুলি ৰাখিম বুলি ভাবিছে বান্ধি দিলোঁ তো মানে গাইছ এইফালে আহিলেও মানে আমাৰ ঘৰলৈ এইফালে পাৰিব মানে এইবোৰ এইফালে বচাগাঁও বুলি কয় বচাগাঁও ফালে আছে আৰু এইফালে পাৰিব আৰু এই বাটটো দি আমাৰ ঘৰলৈ যাব লাগে চ' মানে গাইছে খালী চালি ভৰি আহিছোঁ আৰু এইফালেও আছে বাট বাকী এইফালে দেখিছে এইখিনি এইফালে বাট আছে আৰু এইফালে বাট আছে আৰু লগত ইও মোলৈকে আহিছিলে এইফালে বাট আহি পাৰিব এইফালে আমাৰ ঘৰলৈ যামগৈ মানে দেয়াৰ বলক ঘৰলৈ এপাক গৈ লওঁ তো মানে গাইছ আহি সেইখিনি দেখিছে বালিখিনি যে দেখিছে এইখিনি আমাৰে হয় মানে ঘৰটো বনাম বুলি ভাবিছোঁ চ' মানে সেইটো কাৰণে বালিখিনি আৰু লৈ আহিলোঁ আৰু এইখিনি ইয়াতে টিপাল চিপাল পাৰি পেলোৱা হৈ গ'ল বালিটো আৰু ইয়াত পেলোৱা কাৰণটো কি আছে জনাই আছোঁ 2 মিনিট ৱেইট কৰক মানে ফাদাৰজি আহি আছে নিবৰ কাৰণে চ' দেৰি পিছত আৰম্ভ কৰি আছোঁ আৰু আৰম্ভ কৰিব নাই হয়নে আৰু আৰম্ভ কৰিব লাগিব নি নহয় আৰু আৰম্ভ কৰিব লাগিব নি অঁ আৰম্ভ কৰিলে যিহেতু অঁ সেইটোৱে অ' গাইছ বেয়া হ'ব নি অ' গাইছ এইখিনি কথা গম পাই নাই এই বালিখিনি যে দেখিছে এইখিনি কিন্তু বেছি দিন হোৱা নাই না কালি আনিছে কালি আৰু আজি কঢ়িয়াইছে মানে পাপাই কঢ়িয়াই আছে মানে প্ৰায় শেষ হৈছে শেষ অৱস্থা আৰু মানে আৰু এখন এটা কথা আপোনালোকৰ সেইফালে জেৰুৱা আছেনে নাই কমেণ্ট এটা জনাই দিব চাওক কি সুন্দৰ যে একদম ফাদাৰজি আহি আছে পৰা বালি চালি নিবৰ কাৰণে দিছে কেনেকৈ আহিছে বহুত কষ্ট হৈছে আৰু কি ক'ম গাইছ বাকী আপোনালোকৰ ওপৰত নিৰ্ভৰ মানে মোক ছাপোৰ্ট কৰক যাতে বেয়া উন্নতিৰ পথত আগুৱাই নিয়াত যাতে সহায় কৰে গাইছ সবাই আহি পাই গ'ল সেইখিনি ভৰাই লৈছে পূৰা বালি মানে অকলে যে কোৱে ভৰাব নোৱাৰে সেইটো কাৰণে মানে কাঁহীখন লৈ লৈছে এখন কাঁহীখন লৈ ভৰাই দিছে আৰু গাইছ বালি এপাত বিৰিয়া পাত লৈ লৈছে আৰু গৰম হৈছে যে সেইটো কাৰণে ঘামিছে আকৌ চ' ইয়াত পৰা বালিটো ভৰাই লৈছে চ' মানে বালিটো ভৰাই হৈ গ'ল আৰু ইয়াৰ পৰা বিৰিয়াত ভৰাই লৈছে ঘৰলৈ নিবৰ কাৰণে চ' বলক তেনেকুৱা ভিডিঅ'টো নাই আৰম্ভ কৰি আছোঁ আৰু নকৰোঁ আৰু হা বলক তেনেহ'লে ঘৰলৈ বুলি যাওঁ দুৰ্ভাগ্যবশতঃ যে আমাৰ ঘৰলৈ যোৱা বাটডাল দস্তুমত ভাল নহয় কাৰণ কেলৈ যাব পাৰে চাওক কেনেকুৱা বোকা দিয়া আৰু এইকণটো দেখিছে এইকণটো অলপ শুকানি বোকাই বাকী আগলৈ দেখাম বলক গৈ থাকক কিমান বোকাত মাই গড চাওক না গাইছ ইও আহি আছে পৰা পেঞ্চন কুচাই ল'লে বেছি কম ক'ৰবাত যাব ওলাইছিলে মই টানি লৈ গুচি আহিলোঁ ইয়াক ফাদাৰ যি আগত গৈ আছে পৰা মানে কি ক'ম আৰু এনেকৈ মানে কাৰণতে নি মানে বালিখিনি শেষ কৰিলে এক বালি কালি আনিছোঁ আৰু আজি খতম অৱস্থাত চ' আজি খতম নকৰে বাৰু কাৰণ কেলৈ মানুহ ইমান কষ্ট কৰিব নহয় সেইকাৰণে কাইলৈ কৰিব বাকীখিনি টকাখিনি ইমানো মানে জল্দি হোৱা নাই যে ঘৰটো বনাবই লাগিব চ' মানে আৰু কি ক'ম আৰু ধৰক তেনেকুৱা ভিডিঅ'টো পানীলৈ আগুৱাই নিওঁ চ' মানে চাই লওক ইয়াৰ পৰা আকৌ পাই গ'লোঁ পানী বোকা যে আৰু ইয়াত আছে পানী পূৰা মানে পানী নামি নামি যায় আমাৰ পৰা আহে অ' কিবা
চ' পাছে আমি আহি আছোঁ আৰু ই আহি আছোঁ পেঞ্চন কোঠাই দেখিছে গাইছ ডাঙেই নাথাকে যেনে পানী শুকাই লাগিব ব'লক 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 এতিয়া যাম চিধা ঘৰত মানে দেখাই দিম বালিক কিমান পেলালে এই কণ্টেজ তিনিআলি এইটো তিনিআলি মানে আৰু এইটো মানে ইউটাৰ্ণৰ নিচিনা টাৰ্ণ এটা আছে আৰু এইফালে ইউটাৰ্ণ দিছে এইটো এইফালেদি মানে যাব পাৰি এইফালে পানী দ এইফালে মানে এতিয়া অলপ দ হৈ আছে কাৰণে নাযাওঁ এইফালে কাৰণ ইয়াৰ ভাগৰ পেণ্টটো দি যাব যে দিছে সেইটো কাৰণে এইফালে যাম এইফালে যাওঁ বোকা এনেকৈ মানে আমি মানে বোকাই আহি আজিলৈকে মোৰ এই 17+ হৈ গ'ল মানে বছৰ আৰু মই ফাইনেলি ইমান বোকা এটা পৰিৱেশ কলেজলৈও গৈছোঁ আৰু পাপাই কাম কৰি আছে ঘৰলৈ বালি চিমেণ্ট নিছে চাওক কিমান বোকা ভৰিটো মানে ইমান কিন্তু পানীত সোমাই গ'লে ইমান বোকাই বালিয়ে মানে পূৰা পানী আৰু বস্তু ঘৰলৈ লৈ গৈছে ফাইনেলি ঘৰলৈ বজাৰটো লৈ গৈছোঁ আৰু ইথলং পলংকৈ আহিছে বেচা ভয়ে চ' ফাইনেলি আমিও আহি এয়া মামাহঁতৰ ঘৰতে পালোঁ পাপাই এফালে যাব আৰু আমি সিটো ছাইডেদি যাম কাৰণ খালি নাই কিয় খালি আৰু কথা সুধিব আছে এইফালে কি কৰা তুমি অঁ ঐ চেনিয়াক ধৰ ভালকৈ ইয়াকেইটা প্ৰশ্ন সুধিম তোৰ নামটো কি লক্ষ্যজিৎ দাস হ'ব লক্ষ্যজিৎ দাস মই গম পালোঁ কিহত পঢ়ি আছ প্ৰথম শ্ৰেণী গাৰ্লফ্ৰেণ্ড আছে নাই আছে নাই আছে অ' মাই গড নামটো কি ই লাজ কৰিছে ক'বলৈ একো নকওঁ দে অ'কে নালাগে অ' হয় চান একো নকওঁ দে কৈ দে ই লাজ কৰিছে চ' গাইজ দেখিলে মানে আজিকালি পোৱালি কেনেকুৱা মানে হেৰি চ' গাইজ যিটো কাম আজিলৈকে ময়ো কৰিব পৰা নাই সি অ' মাই গড কিয়া বোলো আজিকালি চ' মানে আজিকালি ৰেচিপিবিলাকে মানে হেৰি আৰু বোলক তেনেহ'লে এটা ঘৰটো পামগৈ বোলক বহিছিলোঁ আৰু এইফালে ভীমকল গাইজ কাৰ ফেভৰেট কমেণ্টত জনাই দিব এইফালে কলচেল এণ্টাৰ আজি চিমেণ্টটো আনিলোঁ ইয়াৰ ইয়াৰ 5 বেগ চিমেণ্ট আছে 5 বেগ নে চবে কিবা বেগ আছে বাকী যোন নেকি মই এইযোৰ বজাইছিলোঁ এইযোৰ ইয়াৰ আগত এইযোৰ কিনিছিলোঁ সেইযোৰ ফাটিলে কাৰণে কমাখালত দি দিয়া হৈ গ'ল মানে এই কয় যে নেগা বনাই তাত দি দিয়া হৈ গ'ল আৰু এইযোৰ নতুন অনা হৈছিলে জব আনিছিলোঁ এইবাৰ বজাব লাগিব বৰ্তমান পালেহি চ' এইখনে মানে আমাৰ এইটো এয়া ঘৰ আৰু এইখনতে মই পঢ়োঁ এখন টেবুল বাকী ঘৰটোৰ ওপৰত ফেন চেন নাই চাই লওক কাৰণ কেলৈ ঘৰটো বহুত চাপৰ যে মোৰ মানে মাথাতে লাগি যাব চাই লওক না কিমান চাপৰ এই এবেগেটৰ কাৰণে সেইটো কাৰণে মানে নলগাওঁ মানে মাথাত লাগি যাব যে সেইকাৰণে চ' এতিয়া আমাৰ ঘৰ আৰু আমাৰ এজনী ভণ্টি মানে আমাৰ পাছফাল বুলিবলৈ এইখনেই মানে পাছফালত ইয়াৰ পূৰা মানে তাই কাঁহী বাতি ধুই আছে আৰু বাকী চৰকাৰৰ ফালৰ পৰা একো সুবিধা নাপাওঁৱেই হ'লেও পাইছিলোঁ কিন্তু দেই এই লেট্ৰিনটোৱে পাইছিলোঁ চৰকাৰী ফালৰ পৰা বাকী আৰু এইটোত আমাৰ ছাগলী মানুহ ইয়াৰ পৰা দেখিছে আৰু লগত এইটো আমাৰ পাকঘৰটো এইটোত পানী থাকে এইটোতো পানী থাকে আৰু এইটো ফিল্টাৰ বাকী এইবিলাক কাপ গ্লাছ মানে বাকী অগম বগম ঘৰটো এতিয়া মই বনাই আছোঁ যিহেতু সৰু হৈ আছে এইটো চৌকা চাগে আজিকালি টাউনীয়া মানুহে দেখিবলৈ নাপায় বাট আমাৰ ঘৰত আছে এইটো চৌকা ইয়াতে আমাৰ ভাত পাচলি বনাই গেছ চেছ নাইকিয়া দুখীয়া যে আৰু লাইট এটা এই 3টা কণী মানে ইয়াতে আছে এটা মই ৰাতিপুৱা কলেজ যাওঁতে খাই গ'লোঁ বাকী ইয়াতে বিস্কুট মানে এইটো কি জানো কিবা বিস্কুট এইটো ইয়াত মানে থৈ দিছে মানে চ' মানে মই বেয়া পাওঁ বিস্কুট খাই টোটেলি মানে সেই বিস্কুটটো মই নাখাওঁৱেই সেইটো কাৰণে মানে ইয়াতে থৈ দিছে মায়ে মই নাখাওঁ বুলি জানে যে নহ'লে মই বিস্কুট চফা দি দিওঁ বাকী এয়া আৰু মানে দৰৱটো মানে মই আনিছিলোঁ এইটো কি জানে আপোনালোকে এইটো তেজৰ হয় টনিক মানে মোৰ গালত যে পিম্পলছ উঠিছিলে মেডিকেলত দেখালোগে মোৰ তেজটো অলপ বেয়া হৈছিলে বুলি কৈছিলে মানে গালত মানে অলপ প্ৰটেকশ্যন পৰিছিলে সেইটো কাৰণে দিছিলে বাকী এইকেইটা চেনি বৈয়াম চেনি মানে মই প্ৰায় খাওঁ দেই মই এইটো আমাৰ ঘৰ আৰু বুলিবলৈ আছে মানে এইটো বনাই আছোঁ মানে ঘৰটো এয়া বাকী বেছি ডাঙৰ নহয় সৰুকৈ বনাইছোঁ পইচা পাতি শ্বৰ্ট পাপাই এনেও চাকৰি নকৰে ন চ' এইভাগেই বনাইছোঁ আৰু সৰু সুৰাকৈ বাকী সেইটো এতিয়া ঘৰটো আমাৰ সেইটো দুখীয়া বুলিবলৈ সেয়াই আৰু আমাৰ এইটো নামঘৰটো মানে বনাই থোৱা আছিলে ভাগিলে এতিয়া বনাবলৈ পইচা নাই মানে চ' এইটো আমাৰ নামঘৰতেই ভাগি আমি এতিয়া মেৰামতি কৰি থৈছোঁ বৰ্তমান সেইকাৰণে লাইটটো লগাই দিলোঁ লাইটটো বেয়া আছিলে আৰু বাকী ঘৰতে বনাইছোঁ যে সেইটো কাৰণে অলপ প্ৰব্লেম হৈ গৈছে পইচা পাতি আৰু ইয়াত আছিলে চেনিভেল কিবাকিবি বাকীবিলাক আমাৰ ঘৰৰ ওচৰত এইবিলাক ফুল চুল মানে বহুত মানে ফুল আৰু ভণ্টি মানে ভাল পায় ফুল চুল দি সেইটো কাৰণে ফুল চুল পৰা ৰুই থোৱা আছে কি কম গাইছ এয়াই আৰু আমাৰ ঘৰটো তো গাইছ ফাইনেলি আজি ভিডিঅ'টো ইমান এটা সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে যদি অলপ মনত দুখ বুলিবলৈও আহিলে মানে অলপ মানে মনটো ইম'চনেল হৈ গৈছিলে না হোৱা চাগে কাৰণ কেলৈ আপোনালোকৰ মনটো কঠিন যে সেয়েহে চ' ধেমালি কৈছোঁ গাইছ আজিলৈ ভিডিঅ'টো ইমানটোৱে আছিলে মোৰ ঘৰটো এইটোৱে মানে একদম তাজমহল বুলি ভাবিব পাৰি কাৰণ কেলৈ ইয়াতেতো আমি ডাঙৰ হ'ব লাগিব ন এনেকৈ হ'লেতো নহ'ব চ' সেইকাৰণে ঘৰটো বনাই আছোঁ চ' ফাইনেলি ঘৰটো বনাই লওঁ আৰু দেখাই আছোঁ কাইলৈৰ পৰা ইয়াত কাম পৰা ষ্টাৰ্ট দিয়া হৈ যাব ইটা কথা হৈ যাব নেক্সটত আহি আছে আপোনালোকৰ বেলেগতকৈ বেলেগ ভিডিঅ' বহুত দিন ব্লগ দিয়া নাছিলোঁ কাৰণ মোৰ প্ৰব্লেম হৈছিলে সেইটো কাৰণে দিয়া নাছিলোঁ চ' আজি দিলোঁ যেতিয়া এই লাগি যাম আৰু কি কয় গাইছ তেনেহ'লে আজিলৈ ভিডিঅ'টো বাই জয় অসম জয় হিন্দ তো 15 আগষ্ট পালেহি ন তাৰ বাবে কমেণ্টত লিখি দিবা জয় অসম চাহ খাইছা নি
অ' গাইছ এটা না ৰ'ব এই ৰখি দিয়ক চাহ খাই আছে বোলে যাওঁ চাহ নাই খাওঁ দে মোক চাহ অকণ নিদিলে নহয় চ' গাইছ মানে মোক ৰাজদিয়াৰী দিলে আৰু সেইটো নুঠালোঁ ত' গাইছ বাই বাই তেনেহ'লে জয় অসম জয় হিন্দ জয় ভাৰত